1.5 লাখ টকা দিলে ডিপি দিলে এখন ফাইনেন্স কৰি লৈ যাব পাৰিব। ওকে আপোনাৰ 60-70,000 টকাত এখন ওলাই যাব। 2019 মডেল হয়। এখন আপোনাৰ 1,20,000 বা 10,000 ডিপি দিলে লৈ যাব পাৰিব। আপোনালোকে এবাৰ ভিজিট কৰক, গাড়ী টেষ্ট ড্ৰাইভ কৰক, ডিলাৰ হিষ্ট্ৰী চাই লওক, অসুবিধা নাই, কিবা প্ৰব্লেম পালে তেওঁক ক'ব, তেওঁ আপোনালোকক সলভ কৰি দিব। মেজিক এক্সপ্ৰেছ হয়। এখন আপোনাৰ 1 লাখ মান টকা ডাউন পেমেন্ট দিলে আপুনি লৈ যাব পাৰিব। টাটা এসি জিপ এক্সেল এখনৰ প্ৰাইসও আছে 1,90,000। এখন এসি জিপ এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইস আছে 70,000 টকা। এখন আপোনাক আমি 2.5 লাখ টকা দি দিম। এখন খুব ধুনীয়া কন্ডিশনৰ ডাম্পাৰ, মই নিজে ইউজে কৰি আছো গাড়ী। খুব ডিমান্ডেবল গাড়ী হয়। অৰুণাচলৰ পাহাৰটো বিচাৰে, আমাৰ আসামতো বিচাৰে। ডাউন পেমেন্ট আপোনাৰ 1 লাখ মান টকা ওলাই যাব। ওকে আজি আপোনালোকলৈ ভিডিঅ' লৈ আহিছো লখিমপুৰৰ পৰা। যিসকলে আপাৰ আসামৰ ফালৰ পৰা ভিডিঅ' চাই আছে তো তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো। গতিকে মই এই শ্ব'ৰুমটোত আহিলো একমাত্ৰ আপোনালোকক ইনফৰমেশ্যনটো দিবলৈ যে আপোনালোকে ইয়াৰ পৰা ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব পাৰে। এতিয়া কথা হ'ল আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী এই কাৰণে ল'ব লাগে যে ছেকেণ্ড হেণ্ড গাড়ী ৰিচেল ভেলুটো পোৱা যায়। এখন এসি গোল্ড পেট্ৰল 2021 মডেল গাড়ী একেবাৰে দেখাব পাই শ্ব'ৰুমৰ কণ্ডিশ্যনাৰ হৈ আছে গাড়ী। হয়। এখন খুব ধুনীয়া কণ্ডিশ্যনৰ আছে গাড়ী। এখন আস্কিং প্ৰাইস ৰাখিছো আমাৰ 3,80,000 টকা। হয়। গাড়ী ফাইনেন্স কৰোঁ বুলি ক'লে 1 লাখ মান বা 80,000 মান টকা ডাউন পেমেন্টত ফাইনেন্স হৈ যাব। হয় নেকি? মাত্ৰ 80,000 টকা হাতত লৈ আহিলে হ'ল। হৈ যাব। টাটা মেজিক এক্সপ্ৰেছ BS6 একদম নতুনখন হয়। এখন আমাৰ আস্কিং প্ৰাইস 4,30,000 টকা, যেটো স্লাইটলি নেগোচিয়েবল হৈ যাব। 1.5 লাখ টকা দিলে ডিপি দিলে এখন ফাইনেন্স কৰি লৈ যাব পাৰিব। ওকে নেক্সট আৰু এখন আছে। এখন মেজিক এক্সপ্ৰেছ 2019 মডেল। হয়। এখন আপোনাৰ 1,20,000 বা 10,000 ডিপি দিলে লৈ যাব পাৰিব। এখনৰ প্ৰাইস আছে 3,30,000 টকা। নেক্সট এখন আছে 3 লাখ টকা আপোনাৰ মেজিক এক্সপ্ৰেছ। হয়। এখন আপোনাৰ 1 লাখ মান টকা ডাউন পেমেন্ট দিলে আপুনি লৈ যাব পাৰিব। নেক্সট 2019 এখনো 2019 হয়। হয়। আপোনাৰ মেজিক এক্সপ্ৰেছ এখনো আপোনাৰ 3.5 লাখ টকা আস্কিং প্ৰাইস আছে। হয়। এখন ললে আপোনালোকে 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব। নেক্সট এসি গোল্ড ওকে আপোনাৰ এসি এক্সেল হয়। এখন এসি জিপ এক্সেল। হয়। এখন দীঘলখন হয়, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, আপুনি দেখাব পাৰে, ডলা চলা বৰ ধুনীয়া হৈ আছে। হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে 1,90,000 টকা। হয়। উইথ সব এভৰি ডকুমেন্ট আপডেট হৈ যাব গাড়ী। হয়। সব আপডেট কৰি আপোনাৰ 1,90,000 টকা আস্কিং আহিছো। 1,90,000 হয়। এখন 2022 চনৰ এখন 2022 এসি গোল্ড পেট্ৰল BS6 হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এখন গাড়ী আমাৰ 3,80,000 টকা আস্কিং আছে, যেটো স্লাইটলি নেগোচিয়েট হৈ যাব। 1 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ী লৈ যাব পাৰিব। হয় নেকি? তো নেক্সট আৰু এখন আছে। এখন এসি EX বুলি কয়। হয়। এখন 5টা গিয়াৰৰ হয়, এখন ডিজেল হয়, খুব ভাল কণ্ডিশ্যনৰ এখন গাড়ী। এখন গাড়ী আমি আস্কিং আহিছো 3.5 লাখ টকা। এখন আপোনাৰ 80,000 বা 70,000 টকা দিলে ফাইনেন্স কৰি দিব পাৰিম। 80,000 বা 70,000। নেক্সট এখন আছে মহিন্দ্ৰা জিটো। এখন দীঘল ডালাখন দীঘল থকাখন হয়। হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে 250। এখন আপোনাৰ 60-70,000 টকাত এখন ওলাই যাব। 60-70,000 টকাত এখন ওলাব ন? ওলাই যাব। নেক্সট এখন আছে DI। সব পেপাৰ আপডেট কৰি হা, পেপাৰ ফেল গাড়ী নাপায় আপুনি। সব এভৰিথিং ডকুমেন্ট আপডেট হ'ব গাড়ী, ইনক্লুডিং ট্ৰান্সফাৰ এণ্ড অল এভৰিথিং। এখন আছে আপোনাৰ টাটা 207 DI। এখনো ভাল কণ্ডিশ্যনত আছে 2019 মডেল। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,20,000 টকা, যেটো স্লাইটলি নেগোচিয়েবল। বেলেগতকে ৰেট কমাই কৈছো, 4,20,000 টকা একদম যিমান পাৰো কমাই দিবলৈ চাইছো। আৰু এখন আছে জিপ এক্সেল। এখন টাটা এসি জিপ এক্সেল এখনৰ প্ৰাইসও আছে 1,90,000 ডকুমেন্টেশন আপডেট কৰিলে। যদি ডকুমেন্টেশন ফেইল হিচাপে লয় 1 লাখ টকা দি দিম আমি গাড়ী। নেক্সট আৰু এখন আছে। এখন এসি জিপ এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইস আছে 70,000 টকা, ডকুমেন্টেশন ফেইল হিচাপে যদি আপডেট কৰিব লাগে আপোনাৰ মোটামুটি 1.5 লাখৰ চচিত পৰি যাব। কিন্তু 70,000 কৈছো আমি, তাতকৈ কিবা এটা চাই দিম আপোনাৰ হাতত। চাই দিব আৰু নেক্সট ট্ৰেক্টৰ এখন আছে মেসি আপোনাৰ মেসি ন 2019 মডেল গাড়ী বিশেষ চলা নাই, আপোনাৰ 3,000 ঘণ্টামান চলিছে। হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 3.5 লাখ টকা, ডকুমেন্টেশন আপডেট কৰিলে যদি ডকুমেন্টেশন ফেইল হিচাপে লয় এখন আপোনাক আমি 2.5 লাখ টকা দি দিম। ওকে নেক্সট এখন আছে ডাম্পাৰ। এখন আইচাৰ 5016। হয়। এখন খুব ধুনীয়া কণ্ডিশ্যনৰ ডাম্পাৰ, মই নিজে ইউজে কৰি আছো গাড়ী। হয়। গাড়ী আমাৰ ইয়াত ডাম্পাৰ বহি থাকিবলৈ নাপায়, ওচৰতে কোৱাৰি চলিয়ে থাকে। হয়। এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 13.5 লাখ টকা। হয়। আপোনাৰ 3 লাখ মান বা 4 লাখ মান টকা ডাউন পেমেন্ট, 4 লাখ নালাগে, 3 লাখ টকা ডিপি দিলে গাড়ী লৈ যাব পাৰিব। ৰেগুলাৰ ইউজতে আছে গাড়ী, কাম কৰিয়ে আছো গাড়ী একদম টিপটপ। এৰ দাম কিমান বিচাৰিছে? 13.5 লাখ টকা, 13.5। ওকে নেক্সট আৰু এখন আছে ডাম্পাৰ। এখন টাটা 1613 এখন খুব ধুনীয়া কণ্ডিশ্যনৰ আপোনাৰ গাড়ী আছে। এখন খুব ডিমান্ডেবল গাড়ী হয়, অৰুণাচলৰ পাহাৰটো বিচাৰে, আমাৰ আসামতো বিচাৰে। এইবিলাক গাড়ী বিশেষ বেমাৰ আজাৰ নাথাকে। 7.5 লাখ টকা আমাৰ আস্কিং প্ৰাইস আছে, যেটো স্লাইটলি নেগোচিয়েট হৈ যাব। এখন মহিন্দ্ৰা সুপ্ৰ 2019 মডেল, সব পেপাৰ আপডেট কৰি এখন আমি 3,80,000 টকা দি দিম। সব পেপাৰ আপডেট সব আপডেট কৰি 380। খুব ডিমান্ডেবল গাড়ী হয় সুপ্ৰ। 3,80,000 এদিনো নবহে, এইবিলাক গাড়ী চাবলৈ গ'লে লগালে বিক্ৰী হয়। 3,80,000 ন? হয় হয়। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট আপোনাৰ 1 লাখ মান টকা ওলাই যাব।